সমাগত লাচিত দিৱস মাজত মাথো এটা দিন তাৰ বাবে ব্যস্ত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী তাৰ সমান্তৰাললৈকে বীৰ লাচিত বৰফুকনৰ 402 সংখ্যক জন্মজয়ন্তী উদযাপনৰ বাবে ব্যস্ত হৈ পৰিছে লাচিত সেনা অসম থলগিৰিয়ে যাৰ বাবে লৈছে বিশেষ কাৰ্যসূচী নমস্কাৰ জয় আই অসম পৰহি দেওবাৰে জাতীয় বীৰ লাচিত বৰফুকনৰ বিভিন্ন কাৰ্যসূচীৰ জন্ম জয়ন্তী উদযাপন কৰিব লোৱা হৈছে উক্ত জন্ম জয়ন্তীৰ কাৰ্যসূচীত গুৱাহাটী বেলতলা হাইস্কুল খেলপথাৰত সমগ্ৰ ৰাইজকে সহায় সহযোগ যোগোৱাৰ লগতে আমাক অলপমান সহাৰি জনোৱাত উপস্থিতি কামনা কৰা হৈছে দেওবাৰে তথা লাচিত দিৱসত বেলতলা হাইস্কুল খেলপথাৰত সংগঠনটোৱে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব লাচিত দিৱস লাচিত দিৱসত পোনপ্ৰথমে সৰুসজাই ষ্টেডিয়ামৰ পৰা বেলতলা হাইস্কুল খেলপথাৰলৈ অনুষ্ঠিত কৰিছে মাৰাথন দৌৰ প্ৰতিযোগিতাৰ এই কথা শুকুৰবাৰে এখন সংবাদমেলৰ জৰিয়তে ব্যক্ত কৰে কামৰূপ জিলা সমিতিৰ সাংগঠনিক সচিবগৰাকীয়ে আপোনালোকে নিশ্চয় গম পাইছে আমি মাৰাথন দৌৰ এটা আয়োজন কৰিছোঁ দেওবাৰে এই মাৰাথন দৌৰটো আমি সুকীয়াৰূপে পৰিচালিত কৰিব ওলাইছোঁ তাৰ কাৰণে মাৰাথন দৌৰৰ কাৰণে আমি এইখন জাৰ্চি আমি ৰাইজৰ মাজত আগবঢ়াই দিছোঁ এই মাৰাথন দৌৰখনত যিখিনি প্ৰতিযোগীয়ে যোগদান কৰিব বিচাৰে আমাৰ জয়ানগৰ স্থিত মুখ্য কাৰ্যালয়ত আহি তাৰ পঞ্জীয়ন কৰিব পাৰে আপোনালোকে ধন্যবাদ আজিৰ এই সংবাদমেলত কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া মহকুমাৰ সত্যবান দাসে সংগঠনটোৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ ৰাষ্ট্ৰীয় বজৰং দল ত্যাগ কৰি লাচিত সেনা অসম থলগিৰিত আনুষ্ঠানিকভাৱে যোগদান কৰে আমাৰ সৌভাগ্য যে বীৰজনাৰ জন্ম জয়ন্তীৰ উদযাপনৰ প্ৰাক্ষণত ৰাষ্ট্ৰীয় বজৰং দলৰ ৰঙিয়া জিলাৰ উপসভাপতি সত্যবান দাস লাচিত সেনা অসম থলগিৰিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমাৰ মুখ্য কাৰ্যালয়ত যোগদান কৰিব ওলাইছে তেখেতক লাচিত সেনা অসম থলগিৰিৰ তৰফৰ পৰা সংগ্ৰামী অভিবাদন জনালোঁ লগতে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আশা ৰাখিম তেওঁৰ নেতৃত্বত সংগঠনটো অধিক প্ৰগতিশীল হ'ব আৰু অধিক শক্তিশালী হ'ব সকলোলৈ নমস্কাৰ মোৰ নাম সত্যবান দাস গাঁও জাপিয়া কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল লগতে সাংবাদিক বন্ধুসকলক মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি গুৱাহাটী জয়নগৰ মুখ্য কাৰ্যালয়ত লাচিত সেনা অসম থলগিৰিত মই যোগদান কৰিলোঁ আগন্তুক দিনত লাচিত সেনা অসম থলগিৰিৰ নীতি নিয়মৰ প্ৰতি লক্ষ্য ৰাখি মই কাম কৰি যাম বুলি সংগঠনটোৰ হৈ দৃঢ় সংকল্পবদ্ধ হ'লোঁ আৰু ভৱিষ্যতে যাতে এই নিয়মৰ প্ৰতি সদায় আকৃষ্ট বজাই ৰাখিব পাৰোঁ মই সদায় সজাগ সচেতনতা থাকিব আৰু সমূহ লাচিত সেনাৰ অসম থলগিৰিৰ বিষয়ববীয়াসকলক মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ